নমস্কাৰ বন্ধুবান্ধৱীসকল, আত্মনিৰ্ভৰশীল অসম অভিযান CMTPLE 1.0 যিসকলে ইয়াৰ আগৰ বছৰ 1 লাখ টকা অলৰেডি লাভ কৰিছে সিহঁতৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুবান্ধৱীসকল বলক আমি আৰম্ভ কৰো। তো ফ্ৰেণ্ডছ অল কথা হ'ল যে CMTPLE 1.0 যিসকলে ইয়াৰ আগৰ বছৰ অলৰেডি 1 লাখ টকা লাভ কৰিছে সিহঁতে বিজনেছ দেখুৱাইছে অলৰেডি। তো বন্ধুবান্ধৱীসকল এই আগষ্ট মাহৰ আজি হৈছে 31 তাৰিখ, আগষ্ট মাহ আজিৰ পৰা শেষ। তো আপোনালোকে থাম্বনেল চাই বুজি পাইছে যে কোন বিষয়ত কথা পাতিম। সো আজিৰ পৰা CMTPLE 1.0 ট্ৰেইনিং শেষ কৰি দিছে। এটো হৈছে 1.0। তো ফ্ৰেণ্ডছ সকল আকৌ এবাৰ মই কৈছো এটো হৈছে 1.0 যিসকলে 2024ত 1 লাখ টকা লাভ কৰিছে সিহঁতৰ বাবে এই ভিডিঅটো। তো 1.0 ক্যান্ডিডেটে যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে সিহঁতৰ আগষ্ট মাহ সম্পূৰ্ণ আগষ্ট মাহটো ট্ৰেইনিং কৰাইছে। তো আপোনালোকৰ ট্ৰেইনিং হৈছে নে হোৱা নাই এবাৰ কমেন্টত জনাই দিব। তো মোৰ ট্ৰেইনিং 5 আগষ্টতে হৈ গৈছে। আপোনালোকক দেখাই দিছিলো ট্ৰেইনিংত কি কৰাইছিল, কি জমা দিব লাগিব ট্ৰেইনিংত সকলোখিনি দেখাই দিছিলো। তো কিছুমানে মোক কৈছে যে দাদা মোৰ ট্ৰেইনিংত মাতা নাই। তো এটা মই কথা ক'ব বিচাৰিছো, মোবাইল ডিএক্টিভেট হৈছে, বহুতৰে মোবাইল চেঞ্জ কৰিছে বা বহুতৰে সিম যি সিমত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছে সেই সিমটো কিছুমানৰ সুইচ অফ পাইছে। তো কিছুমানে কৈছে যে দাদা মই সিমটো চেঞ্জ কৰিছো এতিয়া মোৰ কি হ'ব। তো চিন্তা নকৰিব, এই ভিডিঅ'টোত আপোনালোকে সলিউশন পাই যাব। তো আপোনালোকে ডিআইসি অফিসত গৈ এবাৰ খবৰ ল'ব আৰু ডিআইসি অফিসত গৈ এটা ফৰ্ম দিব। এই ফৰ্মটো ফিল আপ কৰি আহিব লাগিব। ফৰ্মটো আপোনালোকে চাব পাৰিছে ডিসপ্লেত। এটো হৈছে ফৰ্ম, এটো ট্ৰেইনিংতে দিছিল মোক যেদিনা মই ট্ৰেইনিংত গৈছিলো এদিনাখনে এই ফৰ্মটো দিছিল, মই ফিল আপ কৰি তাতে মই জমা দি আহিছিলো। তো বন্ধুবান্ধৱীসকল আপোনালোকে যদি ট্ৰেইনিং কৰা নাই এতিয়ালৈকেও তো এই ডিআইসি অফিসত গৈ এই ফৰ্মটো দিব আপোনালোকক। এই ফৰ্মটো ফিল আপ কৰি উদ্যম সাৰ্টিফিকেট নাম্বাৰটো তাতে লিখি আপোনালোকৰ ডিটেইলছখিনি ভৰি তো জমা দি আহিব লাগিব। তো কিছুমানে ভয় পাই আছে যে দাদা মই ট্ৰেইনিং কৰা নাই মোৰ কি কিছু প্ৰবলেম হ'ব নেকি। তো কোনো ধৰণৰ প্ৰবলেম নহয়। আপোনালোকে ডিস্ট্ৰিক্টৰ যেটো ডিআইসি অফিসাৰ হয় সেই ডিআইসি অফিসত গৈ এই ফৰ্মটো ফিল আপ কৰি আহিব লাগিব। তো বন্ধুবান্ধৱীসকল মই এই ফৰ্মটো ফিল আপ কৰিছিলো। মই ট্ৰেইনিংতে কৰিছিলো কাৰণ মোক মাতিছিল ট্ৰেইনিংত। মই মোবাইলটো এনি টাইম এক্টিভ কৰি ৰাখো মোবাইলৰ সিমটো। তো আপোনালোকৰ কিছুমানৰ ভুলৰ কাৰণে ট্ৰেইনিংটো কৰিব পৰা নাই, কিছুমানৰ সিমটো হেৰাই গৈছে বা কিছুমানে সিমটো ৰিচাৰ্জ কৰা নাই। তো এতিয়াও সময় আছে সিমটো ৰিচাৰ্জ কৰি লওক, কাৰণ ইয়াৰ পিছত কিবা আপডেট ওলাই সেই আপডেটক আপোনালোকক জনাই দিয়া হ'ব ডিআইসি অফিসৰ পৰা। তো বন্ধুবান্ধৱীসকল ডিআইসি অফিসত গৈ আপোনালোকে এবাৰ খবৰ লওক আৰু সিহঁতে এটা ফৰ্ম দিব, ফৰ্মটো ফিল আপ কৰিব। এটো হৈছে CMTPLE 1.0 যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে। তো আজিৰ পৰা ট্ৰেইনিং শেষ হ'ল। আজি হৈছে 31 আগষ্ট। এই 31 আগষ্ট লৈকে ট্ৰেইনিংটো শেষ হৈ গৈছে CMTPLE 1.0 যিসকলে আছিল। ইয়াৰ পিছত CMTPLE 2.0 সকলৰ কথা কৈছো যে আপোনালোকৰ ৰেজাল্ট সেপ্টেম্বৰ মাহতে দিব আৰু এমাহ মান ওয়েট কৰক। সেপ্টেম্বৰ মাহতে লাষ্টৰ পিনে সাগে ৰেজাল্ট পাই যাব। ৰেজাল্টৰ পিছত আপোনালোকৰ লাষ্টৰ পিনে নতুবা মিডিলত সেপ্টেম্বৰৰ মিডিলত আপোনালোকে ৰেজাল্টখিনি পাই যাব। ৰেজাল্টৰ পিছত আপোনালোককো ট্ৰেইনিং কৰাব। ট্ৰেইনিংৰ পিছত তাৰ পিছত আপোনালোকে টকা লাভ কৰিব। তো এই বছৰত 1 লাখ যুৱক যুৱতীয়ে টকা লাভ কৰিব এই আত্মনিৰ্ভৰশীল অসম অভিযানৰ। তো বন্ধুবান্ধৱীসকল অক্টোবৰ মাহতে সকলোৱে টকা লাভ কৰিব। CMTPLE 1.0 যিসকলে আছিল আৰু 2.0 যিসকলে বেনিফিচিয়াৰি আছিল সিহঁতে সকলোৱে অক্টোবৰ মাহতে টকা লাভ কৰিব। তো ফ্ৰেণ্ডছ সকল এটো আছিল CMTPLE 1.0 আজি ইম্পৰ্টেন্ট ভিডিঅ'। তো আজিৰ পৰা শেষ কৰি দিছে ট্ৰেইনিং। আপোনালোকে যিসকলৰ ডিস্ট্ৰিক্টৰ ট্ৰেইনিং কৰিছে সিহঁতে কমেন্টত জনাই দিব আৰু যিসকলে কৰা নাই আপোনালোকে ডিআইসি অফিসত গৈ এবাৰ খবৰটো লওক। তো বন্ধুবান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।